মুখাৰ আঁৰত এক সমাজ সচেতনমূলক নাটক। আশা কৰোঁ আপোনালোকে ভাল পাব। প্ৰথম খণ্ড। ৰাতিপুৱা 9:30 বাজিব হৈছে। কপিলী গাঁৱৰ গোসাঁই ঘৰত দবা, শংখ আদিৰ ধ্বনিয়ে ৰিণি ৰিণি ভাহি তৰু তৃণ গছলতিকাৰে কাণে কাণে আলোড়ন বৰষিছে। গাঁওখনৰ গোসাঁই ঘৰ এটাই, তাকো অনুন্নত। গাঁৱৰ পথটো পকী, কিন্তু 2 বছৰৰ মূৰে মূৰে একেজন ঠিকাদাৰে কপিলী গাঁৱৰ আলহী হ'ব লগা হয়। প্ৰতি 5 বছৰৰ মূৰে মূৰে পঞ্চায়ত ইলেকশ্যন হয়, কিন্তু কপিলীৰ 5 বছৰ কি পাছ কৰি গ'লেও লোন নলৰে। গরম দুপুরে নকবি রে আর সিগারেট দিবার ভাবি নাকি টাকা দিয়ে সিগারেট করে লাগছিলে এই দেখ তিন সিগারেট করে কি এই গতম দা হ্যাঁ এই সিগারেট করে দেবি নেবা বাকি তো মারি থৈ যাবি মু দিলে হ্যাঁ দাই বাকির কথা কই থাকে দে বাকি ইলেকশনক লাগি 2 দিন মান আছে এবার মা কোনি জিতে জেনেজিকে জিতবো দে আমাক খাঙাই লাগে এই ৰ এইবোৰ মানে এটা কথাই ইলেকশনত বলে নবনীত বড় প্ৰণৱ দা উঠু ক্যান্ডিডেট এই এবারে জমিব এবার খানা জমিব মানে আবে কি দে সাদা অলপ দে এ ৰ মানিছ হ'ব আৰু এ ল বাকি আরে এটা আছে ভালে এ আছে দে আৰু নকপি আৰু তোৰ ভাইরে আছে কি কৰে দেখি এ কি করবি জি এ সমস্যা কিবাকে কোম্পানি কাম কৰি চলি আছে পঢ়া বাদে বাদ দিছে বাদ দিলে আকে বেকারাত কৰে আগৰ ৰাজু আই যায় পিছৰ আলো হয় যায় এ হ'ব দে তোন দন্ন কি তোন দ হয় আকে মুখ ধরে চাকরি দেখি কি নকৰে নেকি নাই ক'ত চাকৰি পাব এখানি দে মুদা 1000 এপ্লাই করলেও কাম নাই কিবাকে কোম্পানিত কাম কৰি চলছি বাকি জি হলো সকল বা হলো অলপ এ বল হয় দে বল সকল ভালে যাও এ গতম দা মোক তো এই বাকিত লাগি দিবি বাকি নেদা দিন দে হ্যাঁ চাবি কিন্তু মোক দোকানখানে ঠিক করলি কিন্তু গাঁৱৰে চলি ক'ত যাম আমি গাঁৱৰে চলি সদায়তে তিৰি নিচিনাকে মেম্মাত ফেকিবই হ্যাঁ দোকান এক করলি মোৰ কুকুৰা বেশি দামে বসলি দিয়ে দিয়েছে চা পানি খাবি চা খাবি তাহলে ভাবছি যে চা খাবা দ্বিতীয় খণ্ড নৱনীতা শইকীয়াৰ ঘৰৰ চৌপাশ গিৰিয়েকে চাকৰি নিমিত্তে গুৱাহাটীত থাকে ঘৰৰ সকলো দায়িত্ব তাইৰ ওপৰতে 2 বছৰ আগতে শহুৰেক আৰু পিছৰ বছৰত শাহুৱেক ঢুকাইছে তাইৰ এটি সন্তান আছে নাম মৃন্ময় এইবাৰ নৱনীতাই ঘৰৰ কামৰ পৰা অলপ দূৰত থাকিবলৈ আৰু সমাজত নিজকে প্ৰতিষ্ঠা কৰিবলৈ কেন্দ্ৰীয় সন্তান প্ৰাৰ্থী হিচাপে ইলেকশ্যন খেলিব ড্যান্সিং ক্রেশ বাৰিষাৰে বানত ও দাদা পৰিছেনে মনত তোৰ দাদা
কথা মাৰিছিলো যে বাবা চালা কলতে তেহেঁতে বৰ আজি গাড়ী এখন নিবি তই সদা সদা এইবিলাক কাম দিকে দিকে তই বুঢ়া কৰছে তই মুখতে কি কৈছা তই হাই ছেকেণ্ডাৰী ফেৰমালি তাৰ লাজ নাই মানে ঘৰত বহি আছে নিলাজ কৰবাৰ মুখৰ মাজত মুখ ওলাব নোৱাৰো হৈ ধৰিছা তই মোৰ মই আৰু হাই ছেকেণ্ডাৰী ফেল মাৰছো তইতো এখানি কৰিব পৰা নাই না আজি লগত ফুৰবা যাওঁ কালি লগত ফাংচন যাব যাওঁ এইগিলা কৰিয়ে তই টকা বৰবাদ কৰছা মোৰ কাৰণে ঘৰখন কোন দেছি কি কৈছে তই মোৰ কাৰণে ঘৰখন কোন বেছি হা তোৰ লগত দলকাৰ আমাৰ সামৰ্থ্য নাই গম পাইছা তোৰ লগত দল হৈ গেলি মই তিৰি বিয়া কৰা আনিব লাগিব তিৰি তহঁতৰ খেলাখন চাম মই নবনিতা এদিকে হাৰ মানে না সেইকাৰণে মই ইলেকশ্যন লড়ছি তোৰ লগত দলকা কোনে আহিবয়ে গাঁৱৰ যিমান মানুহ আছে না চব ফেন মাৰছে তোৰ দহনৰ লগত গম পাইছা মই তই মোক য'ত এডমিশ্যন দিছিলি না কেমিষ্ট্ৰি টিচাৰ এটা আছিল ৰাতুল ছাৰ বুলি তেওঁকো যদি এটা লৈ আহো নহয় তেওঁ তোৰ লগত দলকা ধৰিব গম পাইছা তহঁতে কি কৈছা তই কি কৈছা নাই তোৰ এটা গুণ বখানি আছো মই আছে 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 বকচোন আপুনি আহক বক বক অ মা মায়াই পল্লৱ খুৰা আহিলাচোন পল্লৱ আহিছা তুমি কি এবাৰ জানাই মই ইলেকশ্যন উঠিছো তো তুমি এবাৰ ফুল চাপৰ্ট কৰিব লাগিব মোক টকাৰ টেনশ্যন ল'ব নালাগে তুমি দিছে দিছে তো কালি যাবলা গাঁৱৰ নিমন্ত্ৰণ দিবলৈ কোৱালিটি বঢ়িয়া ও মার কোয়ালিফিকেশন কম্পারমেন্টে পাইছে গুড়া ঐ তো কোনে বই পড়িছে দুটা ডাঙৰ কথা হৈ থাকিলে মাজত পৰে বইব নালাগে বুলি জানা নাজানা তই সঁচা কথা কৈছো যে গাত লাগছি কাৰণে দেউতা পলছি ও জি মুখ আর পলছি রে দেখ গই থাকে যে দেখা দেখছি এনে নে লাপা কুসুবাত মুখখান ঐ তো ঘৰত যা ঘৰ ভিতৰত যা তই যাও দে সঁচা কথা কৈছো যে আমার গো গাত লাগছি তোর কাৰণে ভলিউম কয়ে তুমি কেমন কই দিকে যা অসমৰ প্ৰধানমন্ত্ৰী জানো জানো আচ্ছা চাহ আহি যাব ৰ'ব আজি চাহ বহুত পলম আছে কাইলৈ কিন্তু ৰেডি থাকিব যাব লাগিব ঠিক আছে और लेंगे 8 मिनट में हो जाए 8:42 सेकंड হেল্ল' তৃতীয় খণ্ড প্ৰণৱ বৈশ্যৰ ঘৰৰ পৰিৱেশ দেউতা ধনীৰাম বৈশ্যৰ এবছৰ আগতে মৃত্যু হৈছিল দেউতাকে বন্ধা একমাত্ৰ পজা ঘৰটোত এতিয়া প্ৰণৱ আৰু তাৰ মাকেই থাকে কপিলী গাঁৱলৈ এসময়ত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগেৰে সুনাম কঢ়িয়াই অনা প্ৰণৱ আজি নিবনুৱা এইবাৰ সি মুক্তি দলৰ প্ৰাৰ্থী হিচাপে ইলেকশ্যন খেলিব এফালে নৱানিতা শইকীয়া আনফালে প্ৰণৱ দত্ত বাবা বাবা কোন আছ তই ইফালে আসুন কি হলো কি হল কিয় বেছি কৰি আছ তোৰ কি হৈছে তই কি এবাৰ ইলেকশ্যন খেলিবি কিয় কি হৈছে তোৰ তোৰ লগৰ ল'ৰাবোৰে সবে বিয়া পাতিছে সবে সংসাৰ কৰি আছে আৰু
মইনে মোৰ বাবে বিয়াটো এটা ইম্পৰ্টেণ্ট হয় প্ৰথমতে গাঁওখনলৈ কিবা কৰি ল তাৰপিছত বিয়া পাতিম দে তই মানে কি এতিয়া বৰলা হৈ থাকিবি তই বিয়া নাপাত আহা মা মই সেইটো কোৱা নাই ভাবচোন আমাৰ এই মৰমৰ গাঁওখনৰ ৰাস্তা পদূলি নামঘৰটো আমি যদি ভাল কৰিবৰ কাৰণে যদি ওলাই নাহো তেন্তে কোনে ওলাই আহিব সেইবাবে মই এবাৰ ইলেকশ্যন খেদিম আৰু তো খাটাং তই মানে সঁচাকে বিয়া নাপাত তই মোৰ কথা নুশুন মই তোক একোৱে নকওঁ মই যাওঁ ৰচোন মই নাথাকো ৰচোন শুনচোন ইয়াত অলপ ক আমাৰ এই মৰমৰ গাঁওখনৰ কাৰণে আমি যদি কিবা এটা কৰিবৰ কাৰণে যদি ওলাই নাহো তেনেহ'লে কোনে ওলাই আহিব ভাবচোন এইটো কথা বাবা তই যোনখন গাঁৱৰ কাৰণে এইবোৰ কৰিবলৈ ওলাইছ নহয় সেই গাঁৱৰ মানুহে তোক চিনি নাপায় তই মনত ৰাখিবি তোক একো বুলিয়েই নাভাবে তই সেইটো মনত ৰাখিবি কাৰণ চা যিহেতু দেউতাৰে নাই তই এই ঘৰখন চাব লাগিব মই আজি আছো কাইলৈ মই নাথাকিবও পাৰোঁ তেতিয়া কি হ'ব তোৰ তই যদি বিয়া নাপাত কি কৰিবি তই সেইটো ভাব আগতে দেচোন বাৰু ভাবিম কিন্তু মই এবাৰ ইলেকশ্যন খেলাটো এইটো খাটাঙে তোক মই আৰু একো নকওঁ যি কৰা কৰি থাক দোকানে খোৱাব নেকি এতিয়া মই টকা এক্টিং কৰিব পাৰিবি জানা খাটানা খাপলংকাৰ লাঠি মাৰিবতো ফুৰি দিব তাই